নমস্কাৰ, আজি হৈছে 13 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অহা 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। হয়, ঠিকেই শুনিছে যে এইবাৰ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অহা 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু তালিকাত চাই লওক আপোনাৰ নাম আছেনে নাই। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অহা 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ। আৰু ৰেচন কাৰ্ড লাভ কৰিলে আপুনি পাব 5 কেজিকৈ বিনামূলীয়া ৰেচন, অৰ্থাৎ 5 কেজিকৈ চাউল আপুনি লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডৰ যোগেদি। আৰু সেৱা সেতু পৰ্টেলত গৈ আপুনি সহজতে কৰক এই ৰেচন কাৰ্ডৰ বাবে আবেদন। আৰু আজিয়েই আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব আপুনি এই ৰেচন কাৰ্ডৰ দ্বাৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। এটা গুৰুত্বপূৰ্ণ কথা, ইয়াতে আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে কিন্তু আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। আপুনি 3 দিনৰ পিছতেই লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড। আনকি লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 13 দিনৰ সময় দিলে চৰকাৰে, নহ'লে কৰ্তন হ'ব আপোনাৰ অৰুণোদয়ৰ ধন। আহক বিস্তাৰিত খবৰ জনাই যাম যে অৰুণোদয় হিতাধিকাৰীক লৈ কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। 13 দিনৰ ভিতৰত প্ৰয়োজনীয় নথি নিদিলে কৰ্তন হ'ব হিতাধিকাৰীৰ নাম। আৰু 15 পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত গাঁও সভাত উপস্থিত নাথাকিলে হেৰুৱাব আপুনি 1250 টকা, অৰ্থাৎ অৰুণোদয় আঁচনিখন। আৰু ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীক 13 দিনৰ সময়সীমা বান্ধি দিলে ৰাজ্য চৰকাৰে। নতুন হিতাধিকাৰীৰ দৰে পুৰণি হিতাধিকাৰীয়েও এই 13 দিনত কৰিব লাগিব পঞ্জীয়ন। আৰু 15 পৰা 28 ডিচেম্বৰলৈ শেষ সময় নতুন পঞ্জীয়নৰ বাবে। আৰু পূৰ্বে ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথি পত্ৰ জমা দি পঞ্জীয়ন কৰাটো একেবাৰে বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। আৰু গাঁও সভাত উপস্থিত থাকি হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। আৰু আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক। আৰু আবেদনৰ লগত ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে। আৰু আবেদন পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাটো। আৰু আবেদনকাৰীয়ে দিব লাগিব বছৰেকীয়া আয়ৰ শুদ্ধ তথ্য। আৰু 13বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব আবেদনকাৰীক। আমি সবিশেষ জনাইছোঁ যে বেংক পাছবুকৰ প্ৰয়োজন হ'ব, তাৰ লগতে আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু বেংকৰ সৈতে আপুনি লিংক থকা মোবাইল নম্বৰ তাতে সন্নিৱিষ্ট কৰিব লাগিব। আৰু শুদ্ধ ব্লক, গাঁও পঞ্চায়ত, গাঁৱৰ নাম দিব লাগিব আপুনি আবেদন কৰোঁতে। আৰু 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ। আৰু বিশেষকৈ বিধৱা মহিলা, বিশেষভাৱে সক্ষম মহিলাৰ লগতে গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভা। আৰু অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভুক্ত কৰাটো কিন্তু বাঞ্ছনীয়। আৰু নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও কৰিব লাগিব অৰুণোদয় আঁচনিত নতুনকৈ পঞ্জীয়ন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা নতুন খবৰ। আবেদন কৰিলে আপুনি এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কি এই সিদ্ধান্ত, আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত বৃহৎ সিদ্ধান্ত। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰ। এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই নাপাব আপুনি আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰো। আৰু এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলে নাপাব আপুনি আধাৰ কাৰ্ডখন। কিন্তু কেনেকৈ পাব আধাৰ কাৰ্ড, সবিশেষ জনাই যাম যে আধাৰৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত একোজন ADCক দিয়া হ'ব দায়িত্ব। আৰু তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব আপোনাক। আৰু UIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব। আৰু অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত কঠোৰ হৈছে এতিয়া চৰকাৰ। আৰু কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ।
সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ হয় ঠিকই শুনিছে এইবাৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ 2025 বৰ্ষতেই আৰম্ভ কৰা হ'ব বাবৰি মছজিদৰ কাম-কাজ আহক বিস্তাৰিত খবৰ জানি লোৱা যাওক নতুনকৈ নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ 2025 ৰ পৰাই আৰম্ভ কৰা হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম-কাজ বংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে আৰু তৃণমূল কংগ্ৰেছৰ দাবীয়ে দেশত লগাইছে এতিয়া তোলপাৰ মুছলমানসকল সহনমানে জীয়াই থকাৰ অধিকাৰ আছে বুলি এতিয়া দাবী উত্থাপিত কৰিছে তৃণমূল কংগ্ৰেছে আৰু পশ্চিমবংগৰ টিএমচি অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই বৃহৎ ঘোষণা পশ্চিমবংগত আছে 34% মুছলমান আৰু বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক সহনমানে জীয়াই থাকিব লাগে আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হ'ব মছজিদ ন্যাস কমিটি আৰু সেই ন্যাসৰ নেতৃত্বত 2 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু 2025 চনৰ 6 ডিচেম্বৰত আৰম্ভ কৰা হ'ব মছজিদ নিৰ্মাণৰ কাম আৰু নতুনকৈ নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ ঠিকই শুনিছে এইবাৰ মুৰ্ছিদাবাদত নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু 2025 বৰ্ষৰ পৰাই আৰম্ভ কৰা হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম এই মুহূৰ্তত জনাইছো আজিৰ 5 নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ ফেচবুকত মুখ্যমন্ত্ৰীক দিয়ক দুৰ্নীতিৰ অভিযোগ লগে লগে আৰম্ভ হ'ব একশ্যন ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ আৰু দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু আপোনাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে লোৱা হ'ব একশ্যন আৰু কৃতি ছাত্ৰ ছাত্ৰীক চৰকাৰে দিয়া স্কুটাৰ চাইকেলৰ নামত সহ্য কৰা নহ'ব কোনো ধৰণৰ দুৰ্নীতি স্কুটাৰ চাইকেলৰ নামত শিক্ষাৰ্থীৰ পৰা কোনেও বিচাৰিব নোৱাৰিব ধন আৰু হেলমেটৰ নামতো ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব টকা এটকাও ধন বিচাৰিলে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি অভিযোগ ফেচবুক পোষ্টৰ জৰিয়তে আৰু টকা সংগ্ৰহ কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু সৰুসজাইৰ বঁটা প্ৰদান অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি আৰু ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আৰু লগে লগেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ পোষ্টৰ জৰিয়তে